নমস্কাৰ সকলোকে পোনপ্ৰথমে মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু জেগাকণ দেখি নিশ্চয় গম পাইছেই। আজি গৈছিলোঁ আমি ৰহাৰ জোঙাল বলুহুলে, কাৰণ এই প্ৰতিমূৰ্তিভাগ যেতিয়াৰ পৰাই ইয়াত প্ৰতিষ্ঠা কৰা হৈছে তেতিয়াৰ পৰা আমাৰ নগাঁও গাৰ্লছ কলেজৰ NSS ইউনিটে ইয়াত এটা প্ৰগ্ৰাম পাতি আহিছে আৰু এই প্ৰগ্ৰামটো আজি পাতিছিলে আৰু আমি গৈছিলোঁ আৰু গৈ পাই ইমান এটা ধুনীয়া পৰিৱেশ, মানে মন ভাল লাগি গ'ল আৰু সকলোৱে ফটো উঠিলে। আৰু আমি গৈ পালোঁগৈ মেইন জেগাখিনি, মানে সেই ওপৰখিনি। আৰু প্ৰথমে আমাৰ দেৱীয়ে তাইৰ পৰিচয়টো দিছে, মানে তাইৰ নামটো দেৱী নহয়, আমি উপাধিটো দিহে মাতোঁ, তাইৰ উপাধিটোহে দেৱী। আৰু এইখিনি জেগাতেই আমাৰ আজি বক্তৃতা অনুষ্ঠানটো। জানিব পৰা মতে জোঙাল বলুহু তিৱাসকলৰ এজন প্ৰতাপী ৰজা আছিল আৰু তেওঁক কোনেও যুদ্ধত হৰাব নোৱাৰিছিলে আৰু তেওঁৰ হাতত থকা হেংদাংখনেই একমাত্ৰ অস্ত্ৰ আছিলে যাৰ বাবে তেওঁক হৰাব নোৱাৰিছিলে যুদ্ধত। সেইকাৰণে কাৰ্বি ৰজাই তেওঁৰ জীয়ৰীক জোঙাল বলুহুলৈ বিয়া দিছিল। আৰু এদিন জোঙাল বলুহুৰ পত্নী অৰ্থাৎ কাৰ্বি ৰজাৰ জীয়েকে জোঙাল বলুহুৰ সেই অস্ত্ৰপাত, মানে হেংদাংখন বৰালি মাছৰ পেটত সুমুৱাই দিছিল। আৰু যেতিয়া তেওঁ যুদ্ধলৈ যাবৰ সময়ত হেংদাং বিচাৰি নাপাইছিল আৰু যেতিয়া তেওঁ গম পালে যে এই সকলোবোৰ ষড়যন্ত্ৰ আছিল তেওঁৰ পত্নী আৰু কাৰ্বি ৰজাৰ, আৰু সেইকাৰণে তেওঁ পানীত গৈ নিজেই বুৰ গৈছিল। আৰু এইখিনি কথা মোৰ লগৰ এজনীয়ে আমাৰ আগত কৈ আছিলে, তাকে আপোনালোকৰ আগত থুলমূলকৈ ক'লোঁ। যদি কিবা ভুল হৈছে ক্ষমা কৰিব। আৰু আমি তাতে ভাত চাত খাই ঘৰলৈ আহিলোঁ। ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে। কি কৰিব লাগে জানেই নহয়। আজিলৈ বাই।